Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা BA BSc BCom কমপ্লিট কৰিছে বা যিসকলে মাষ্টাৰ ডিগ্ৰীও কমপ্লিট কৰিছে সেই সকলোবিলাকৰ বাবে এই ভিডিঅ'টো মই যেহেতু প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকক মই যি অৰিজিনেল চাৰ্টিফিকেট তাৰ ওপৰত আপোনালোকক কিছু কথা ক'ম বুলি ভাবিছোঁ যেহেতু বহুতেই মোক বিভিন্ন ধৰণৰ কমেণ্ট আগবঢ়ায় এই যি অৰিজিনেল চাৰ্টিফিকেটৰ সাধাৰণতে পোৱাৰ নোপোৱাৰ ওপৰত গতিকে আপোনালোকক সেই সম্পৰ্কে মই অৱগত কৰিব বিচাৰিছোঁ যেহেতু কেনেকৈ আপোনালোকে এপ্লাই কৰিব অৰিজিনেল চাৰ্টিফিকেটৰ ওপৰত সেইটো মই ইতিমধ্যে আপোনালোকক জনাইছোঁ বা আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেদি কৈছোঁ সো আজি আপোনালোকক এই ভিডিঅ'টিত মই কেনেকৈ আপোনালোকে আচলতে এই যি অৰিজিনেল চাৰ্টিফিকেট আছে সাধাৰণতে কেতিয়াকৈ আপোনালোকে পাব বা এপ্লাই কৰাৰ কিমান দিনৰ পিছত পোৱাটো সম্ভৱ হয় বা যদি আপোনালোকে সেই এপ্লাই কৰোঁতে বা এপ্লাই কৰাৰ বহুত দিন হ'ল এতিয়ালৈকে যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে কি কৰিব পাৰিব তাৰ ওপৰত আপোনালোকক মই এই ভিডিঅ'টিত সকলোবিলাক সবিশেষ জনাম সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব সো ইয়াত সকলোকে প্ৰথমতে যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা BA BSc BCom কমপ্লিট কৰিছে আৰু যিসকলে সাধাৰণতে অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে যেহেতু এপ্লাই দুটা ধৰণৰ হয় এটা হৈছে কনভকেশ্যন এপ্লাই আৰু এটা হৈছে আপোনালোকৰ জেনেৰেল এপ্লাই সো যিসকল কনভকেশ্যনত এপ্লাই কৰিছে তেওঁলোকৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটবিলাকটো সাধাৰণতে আপোনালোকৰ যি কলেজ সেই কলেজবিলাকত আহিব আৰু কনভকেশ্যন হোৱাৰ পিছত সেইটো আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল ৱেবছাইট তাতে আপোনালোকে গম পাব সাধাৰণতে আপোনালোকৰ যি চাৰ্টিফিকেট ক'ত দিব কি কৰিব গোটেইখিনি ডিটেইলছ আপোনালোকক দিয়া থাকে আৰু যিসকলে জেনেৰেলি এপ্লাই কৰে যিটো আপোনালোকৰ চাৰ্টিফিকেট পৰ্টেলত গৈ যিসকলে সাধাৰণতে এপ্লাই কৰে তেওঁলোকৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন এপ্লাই কৰাৰ পাছত সাধাৰণতে তেওঁলোকৰ যি চাৰ্টিফিকেট প্ৰথমতে যেতিয়া এপ্লাই কৰে আপোনালোকৰ এপ্লাইটোত কমপ্লিট হৈ যায় হোৱাৰ পিছত আপোনালোকক যেতিয়ালৈকে সেই ৱেবছাইটটোত ৰেডি ফৰ কালেকশ্যনছ দেখাই নাথাকে অৰ্থাৎ আপোনালোকে যেতিয়া য'ত এপ্লাই কৰে আচলতে সেই এপ্লাই কৰা পৰ্টেলটোত মই আপোনালোকক দেখুৱাইও দিছোঁ অকণমান সেই পৰ্টেলটোৰ গোটেই ডিটেইলছটো ক'ৰ পৰা আপোনালোকে এপ্লাই কৰে আচলতে প্ৰথম কথাটো হৈছে ইয়াত আপোনালোকে পাব চাৰ্টিফিকেট পৰ্টেলছ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেট পৰ্টেলত এই পৰ্টেলটোত আহিব ইয়াত আপোনালোকে প্ৰথমতে যেতিয়া এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ মেইল আইডি বিচাৰিব সো মেইল আইডি দি কিনে আপোনালোকে লগইন কৰিব সো এই পেজটো যেতিয়া আপোনালোকে ওপেন কৰিব এনেকুৱা ধৰণৰ এটা পেজ পাব আৰু ইয়াত এই পেজটো যেতিয়া আপোনালোকে আহিব অহাৰ পিছত আপোনালোকে ইয়াত ভিউ এপ্লাইড চাৰ্টিফিকেটত যদি ক্লিক কৰি দিয়ে এপ্লাই কৰাসকলে আচলতে গম পাব ইয়াত আপোনালোকে পাব এনেকুৱা ধৰণৰ ৰেডি ফৰ কালেকশ্যন দেখাই আছে দেখিছে মোৰ এই চাৰ্টিফিকেটখন সো আপোনালোকৰ যদি ৰেডি ফৰ কালেকশ্যনছ দেখুৱায় তেতিয়াহ'লে আপোনালোকে বুজি পাব যে আপোনালোকৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন ৰেডি হৈছে আৰু আপোনালোকে আনিব পাৰিব কিন্তু যদি ইয়াত আপোনালোকৰ ৰেডি ফৰ কালেকশ্যনছ নেদেখুৱায় তেতিয়াহ'লে আপোনালোকৰ সেই চাৰ্টিফিকেটখন ৰেডি হোৱা নাই বুলি আপোনালোকে অনুভৱ কৰিব পাৰিব কিন্তু কিছু সাধাৰণতে এই যিটো ৰেডি ফৰ কালেকশ্যন এইটো যিটো ষ্টেটাছ সেই ষ্টেটাছটো আপোনালোকৰ প্ৰায় 4-5 মাহমান সাধাৰণতে সময় লাগে 4-5-6 মাহমান সময় লাগে তাৰপিছত আপোনালোকৰ এইটো ষ্টেটাছটো এনেকুৱা ধৰণৰ আহি যায় কিন্তু কিছুসকলে মোক কমেণ্ট কৰিছে যে তেওঁলোকৰ বহু দিনেই হ'ল এপ্লাই কৰা কিন্তু তেওঁলোকৰ আচলতে এতিয়ালৈকে একো ৰেডি হোৱা নাই বা ইয়াৰ ষ্টেটাছটো অহা নাই সো তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰিব সেইটো আপোনালোকে জানিব বিচাৰিছে আৰু যদি ৰেডি ফৰ কালেকশ্যন আহে তেওঁলোকে কি কৰিব সেইটো মই কৈ দিছোঁ প্ৰথম কথা হৈছে ৰেডি ফৰ কালেকশ্যন অহাৰ লগে লগে আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যাব তাত গৈ যি একাডেমিক ব্ৰাঞ্চ আছে তাত গৈ আপোনালোকে সুধিবগে আপোনালোকৰ চাৰ্টিফিকেটৰ সংক্ৰান্তত আপোনালোকে ক'ব যে মই এপ্লাই কৰিছিলোঁ আৰু এপ্লাই কৰাৰ পাছত ইয়াত ৰেডি ফৰ কালেকশ্যন দেখুৱাইছে তাৰপিছত তেওঁলোকে নাম সুধিব বা আপোনালোকক কিছুমান ডিটেইলছ বিচাৰিব সেই ডিটেইলছখিনি দি দিয়াৰ লগে লগে আপোনালোকক যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপোনালোকে লৈ আহিব পাৰিব এতিয়া যিসকলৰ ইয়াত ৰেডি ফৰ কালেকশ্যন অহা নাই তেওঁলোকৰ এপ্লাই কৰা বহু দিনেই হ'ল তেনে ক্ষেত্ৰত আপোনালোকেও আচলতে এবাৰ কাম কৰিব পাৰে আপোনালোকে ইউনিভাৰ্চিটি যাব পাৰে গৈ আপোনালোকে তাত গোটেই কথাখিনি যি চাৰ্টিফিকেট যি ব্ৰাঞ্চ আছে চাৰ্টিফিকেট ব্ৰাঞ্চত গৈ কথাখিনি ক'ব পাৰে আৰু তাত কোৱাৰ লগে লগে তেওঁলোকে আচলতে আপোনালোকৰ গোটেই ডিটেইলছখিনি লৈ চাই দিব কি হৈছে কি নাই হোৱা গোটেইখিনি কথা তেওঁলোকে চাই দিব আৰু তাৰপিছত আপোনালোকে এটা ডিটেইলছ পাব আচলতে এটা খবৰ পাব আপোনালোকে যে কি হৈছে কি নাই আপোনালোকৰ এটা বিশ্বাস হ'ব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ হয়তো যদি তেওঁলোকৰ হৈ গৈছে প্ৰিপেয়াৰ হৈ গ'ল ৰেডি হৈ গৈছে তেতিয়াহ'লে আপোনালোকক সেইটো দিও পঠাব পাৰে আৰু যদি নাই হোৱা তেওঁলোকে জনাই দিব আপোনালোকক সো এই বস্তুবিলাক সাধাৰণতে যি অৰিজিনেল চাৰ্টিফিকেটৰ বিশেষকৈ যি কেনেকৈ আপোনালোকে পাব কিমান দিন এপ্লাই কৰাৰ পাছত পাব সেইটো আচলতে আপোনালোকৰ প্ৰায় 5-6 মাহ সময় লাগি যায় এপ্লাই কৰাৰ পাছত আৰু তাৰপিছত আপোনালোকে সাধাৰণতে সেই চাৰ্টিফিকেটখন আনিব পাৰে আচলতে ইয়াত ষ্টেটাছটো দেখাই থাকিব আপোনালোকে যেনেকৈ ইয়াত দেখাই আছে তেনেকৈ আপোনালোকক দেখাই থাকিব আৰু ইয়াৰ লগত আপোনালোকক লগত লৈ যাবলৈ
একনলেজমেণ্ট শ্লিপখন সাধাৰণতে লৈ যাব লাগে, খুব দৰকাৰী, আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লৈ যাব লাগে। এই দুটা বস্তু প্ৰিণ্ট আউট কৰি আপোনালোকে তাত লৈ যাব। এনেকৈ সাধাৰণতে আপোনালোকে পোৱাৰ সম্ভাৱনা থাকিব, পাব পাৰে আচলতে। চ' এইখিনি আপোনালোকক জনালোঁ। আশা কৰিলোঁ গোটেই কথাখিনি আপোনালোকে বুজি পাইছে, আৰু যদি কিবা কনফিউজন আছে তেতিয়াহ'লে আপোনালোকে মোক সুধিব পাৰে কমেণ্ট ছেকশ্যনত। আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। যিহেতু আগতো বনাইছোঁ এইবিলাক ভিডিঅ', গতিকে আপোনালোকে সেইবিলাকো চাই ল'ব পাৰে। তথাপিও বহুতে আপোনালোকে সুধিছে কাৰণে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। চ' এইখিনি জনাই আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ।